কাৰোবাৰ ওচৰত ঘৰ আছে কিন্তু থাকিবলৈ মানুহ নাই আৰু কাৰোবাৰ ওচৰত মানুহ আছে কিন্তু থাকিবলৈ ঘৰ নাই। সৰু থাকোঁতে মই প্ৰায়ে জিদ কৰোঁ মাৰ ওচৰত যে মই নানীহঁতৰ ঘৰত থাকিম, কাৰণ নানীহঁতৰ ঘৰত মামাৰ 4জনী ছোৱালী, সিহঁতৰ মাজত থাকি মোৰ ইমান বেছি ভাল লাগিছিলে। মানুহৰ মাজত থাকি থাকি মই অকলে থাকিবলৈ একেবাৰে পাহৰি গ'লোঁ। হাই এভৰিৱান, আসসালামু আলাইকুম। মই জিনা জাহান। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঘৰত যেতিয়া বিয়া নোহোৱাকৈ আছিলোঁ তেতিয়া মা, আব্বা, ককাই, ভাই, বাই, ভনী সকলো মিলি পেলাই একেলগত থাকিছিলোঁ। আৰু যেতিয়া বিয়াৰ বয়স হ'ল তেতিয়া আব্বাই ক'লে যে ইয়াক অকলশৰীয়া ঘৰত বিয়া দিম। যিহেতু মই ঘৰত থাকোঁতে কাম বন কৰি থাকি খুবেই ভাল পাইছিলোঁ আৰু ঘৰ দুৱাৰ যেতিয়া চাফ চিকুণ কৰোঁ, কোনোবাই যদি লেতেৰা কৰে মোৰ কিন্তু সেইটো একেবাৰেই সহ্য নহয় আৰু মই খুব গালি পাৰিছিলোঁ। আৰু তেতিয়াই মোৰ মা আৰু আব্বাই কৈছিলে যে য'তেই বিয়া নিদিওঁ কিয় অকলশৰীয়া মানুহৰ ঘৰতেই বিয়া দিম, যাতে তাই অকলে থাকি চাফ চিকুণ কৰি ধুনীয়াকৈ থাকিব পাৰে আৰু খঙো নুঠে। ভাবিলে আচৰিত লাগে যে যেনেকৈ ভাবিছিলে তেওঁলোকে তেনেকেই হ'ল, মোক একেবাৰে অকলশৰীয়া ঘৰতেই বিয়া দি দিলে। বিয়াৰ পাছত অকলে থাকি থাকি বহুত বেছি বৰ হৈ গৈছিলোঁ আৰু চিন্তা কৰি কৰি ইমান বেছি বেমাৰ পৰি গৈছিলোঁ যে মই একেবাৰে মানসিকভাৱে অসুস্থ হৈ পৰিছিলোঁ। তাৰ পাছতো যেতিয়া মই জীৱনত একেবাৰেই অকলশৰীয়া হৈ গ'লোঁ, মানে মোৰ বিয়া হোৱাৰ পাছত মই আৰু মোৰ মানুহজন একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ, তেতিয়া মই মোৰ লাইফটোক চেলেঞ্জ হিচাপে ল'লোঁ যে এনেকৈয়ে অকলে থাকিম, অকলেই জীৱনটো পাৰ কৰিম। মোৰ জীৱনত বেলেগ একো দুখ নাই, কেৱল এটাই দুখ, মই মানুহৰ মাজত থাকি ভাল পাওঁ। মোক মানুহ লাগে আৰু মই মানুহৰ মাজত থাকিব বিচাৰোঁ। মোৰ ওচৰত ঘৰ আছে কিন্তু থাকিবলৈ মানুহ নাই, আৰু বহুতৰ ওচৰত মানুহ আছে কিন্তু থাকিবলৈ ঘৰ নাই, নহয়নে বাৰু? আজিলৈ আহিছোঁ।